নমস্কাৰ মই ঋতুস্মিন শৰ্মা কিছুমান দৃশ্য হৃদয় বিদাৰক হয় এনে দৃশ্যই অন্তৰ কপাই যায় এটি কণমানি আপোনালোকক দেখুৱাম বয়স মাত্ৰ 2 বছৰ কণমানিটোৱে একোৱে বুজি নাপায় কণমানিটোৰ পিতৃ কোন আছিল সেয়াও হয়তো ভালকৈ গম নাপায় কিন্তু এই কণমানিটোৰ এটা দৃশ্যই আপোনাৰ আজি অন্তৰ কপাই যাব পিতৃ বিয়োগ ঘটিছে পাকিস্তান সৈন্যৰ সৈতে যুঁজ কৰি পিতৃয়ে মৃত্যু ঘটিছে আৰু তাৰ পিছত কি 2 বছৰীয়া পুত্ৰই সেলুট দিছে পিতৃক এজন অসম সন্তানৰ আমি খবৰ দিব লৈছো এই দৃশ্যটো দেখিলে আপোনাৰ দুখেই লাগিব এজন শহীদ অসমীয়া জোৱানৰ সন্তান এয়া বয়স খুব বেছি মাত্ৰ 2 বছৰ হৈছে পিতৃৰ নশ্বৰ দেহত সকলোৱে ফুল দিয়া দেখিছে গতিকে কণমানিটো ফুল দিছে সকলোৱে পিতৃক সেলুট যাচিছে গতিকে 2 বছৰীয়া এই সন্তানটোৱে পিতৃক সেলুট যাচিছে এই দৃশ্যই সকলোকে কন্দুৱাই তুলিছে পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হৈছিল অসমৰ বীৰ জোৱান হৰধন চন্দ্ৰ ৰায় ধুবুৰীৰ বিলাসীপাৰাত আছিল ঘৰ আজি শেষকৃত্য সম্পন্ন অনুষ্ঠানৰ ঠিক আগে আগে এইদৰে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু এই কণমানি পুত্ৰটোৱে পিতৃলৈ ফুল দিছে সেলুট যাচিছে কিন্তু কণমানি পুত্ৰই হয়তো উপলব্ধি কৰিব পৰা নাই যে তেওঁৰ পিতৃয়ে কিদৰে বীৰৰ দৰে যুঁজি এই সংসাৰ ত্যাগ কৰিছে এয়া আমি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ অন্তৰ কপাই যোৱা এটা দৃশ্য দেখুৱাইছোঁ হয়তো ডাঙৰ হৈ এই কণমানিটোৱে বুজি উঠিব যে তেওঁৰ পিতৃ কিমান ডাঙৰ এজন বীৰ আছিল আজি সেই কণমানিটোৱে হয়তো একো বুজি পোৱা নাই কাইলৈ পিতৃক লৈ কণমানিটোৱে এদিন গৌৰৱ কৰিব দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছে এই কণমানিটোৰ পিতৃয়ে সেই কথা আজি নুবুজিলেও ডাঙৰ হোৱাৰ লগে লগে এই কণমানিটোৱে বুজি উঠিব আজি শেষকৃত্য সম্পন্ন অনুষ্ঠানত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় তেওঁৰ পত্নী তেওঁৰ মা তেওঁৰ ভগ্নী সকলোৱে কান্দোনত ভাগি পৰিছিল আজি এইজন বীৰ শ্বহীদৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত বহু লোক ওলাই আহিছিল আৰু সকলো কান্দোনত ভাগি পৰিছিল কিন্তু পুত্ৰজনে কোনো কথা বুজি পোৱা নাছিল কেৱল আইতাকৰ কোলাত উঠিয়ে সি পিতৃৰ কফিনটোলৈ চাই ৰৈছিল আৰু এয়া আমি দেখুৱাইছোঁ যে কেৱল এখন ঘৰেই যে কান্দিছিল তেনেকুৱা নহয় আজি বিলাসীপাৰাৰ সমগ্ৰ ৰাইজে কান্দি উঠিছে বিলাসীপাৰাৰ এই গাঁওখনৰ প্ৰতিজনৰ চকুত আজি চকুলো কাৰণ তেওঁলোকৰ বীৰ সৈনিকজনে বীৰৰ দৰে যুঁজি তেওঁলোকৰ মাজৰ পৰা আঁতৰি গুচি গৈছে কিন্তু এই কণমানিটোৱে কি বুজিব এই কণমানিটোৱে কি বুজিব এয়া সেই জোৱানজনৰ মাক মাকৰ কোলাত উঠি অকণমানিটোৱে কেৱল চাইছে আচলতে কি হৈছে অসমৰ এই বীৰ সন্তানজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে এইদৰে শোভাযাত্ৰা কৰি তেওঁৰ নশ্বৰ দেশ
লৈ যোৱা হৈছিল। কেৱল মানুহ মানুহ আৰু মানুহ। এজন বীৰক যিদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগে আজি ধুবুৰীমুখী ৰাইজে সেয়াই কৰি দেখুৱাইছে। এক বিশাল শোভাযাত্ৰাৰে তেওঁ নশ্বৰ দেহ লৈ যোৱা হৈছে। আৰু এয়া শোকাকুল ৰাইজক চাওক আপোনালোকে, তেওঁলোকৰ আচল হিৰোজনক, তেওঁলোকৰ অঞ্চলৰ, তেওঁলোকৰ গাঁৱৰ, তেওঁলোকৰ জিলাখনৰ আচল হিৰোগৰাকীক এইদৰে তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাইজ ওলাই আহিছে। এই শেষকৃত্য অনুষ্ঠানত বহু ৰাজনৈতিক নেতাৰো ভিৰ দেখিবলৈ পোৱা গ'ল। আমি টাইম 8ৰ ফালৰ পৰাও অসমৰ এইগৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মানুহখিনি গুচি যাওক।